খিৰিকী সহযোগ কৰিছে এয়াৰটেল ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স टू यम हर कर्विंग का जवाब। हेलो কি খবর মিস্টার গোস্বামী ভাবিছে চাগে এই নতুন নম্বৰটো মই কেনেকৈ পালো বাৰু বাদ দিয়ক এটা কথা পুলিচৰ জেৰাত এটা কথা ক'বলৈ নাপাহৰিব যে এজাল কাৰবাৰটোৰ কথা অবনী হাজৰিকাই নাজানিছিল কিন্তু গোস্বামী এটা কথাকে যে দুবাৰ কোৱাৰ অভ্যাস যে মোৰ নাই পাহৰি গ'ল নেকি গতিকে শুনক পুলিচৰ ষ্টেটমেণ্টত আপোনাৰ এই কথাটো পৰিষ্কাৰ হৈ থাকিব লাগিব বুজিছে নহয় বুজিছোঁ এই নাম্বাৰটো আপুনি ক'ত পালে জানি কি কৰিব ফোন নম্বৰটো বাদ দিয়কহে আপুনি এতিয়া ক'ত কেনেকৈ লুকাই আছে পুলিচে সেইটো কথাও জানে পুলিচ हेलो हेलो হাজৰিকা য়েছ ছাৰ একো ডাঙৰ কথা নহয় আমি মানুহ কাৰণেতো মাজে মাজে ভুল কাম কৰোঁ কিন্তু অৱনী ভুল কৰি যি স্বীকাৰ কৰিব পাৰে তেওঁইতো আচল মানুহ সেইকাৰণে আগতে যি হ'ল চব পাহৰি যোৱা চিন্তা কৰা তুমি এতিয়া কি কৰিব পাৰা কিন্তু ককাইদেউ এই কেছটো শেষ নোহোৱাকৈ জানো এই কেছ যেতিয়া হয় হৈ থাকিব সেই বুলি তুমি হা হুমুনিয়াকাৰী বহি থাকিবা নেকি কিন্তু মই মানে কিয় যাদৱে জানো এওঁ আমাৰ ইটা ভাটাটোৰ কথা কোৱা নাছিলে তুমি সেইটোকে চোৱা চিতা কৰাচোন ভাতালৈ অহা যোৱা কৰোঁতে কৰোঁতে আমাৰ বনমালীৰ হাৰ চাৰ ছিগি গৈছে হে কি হ'ল তুমি একো নকলা যে মানে যাদৱ দা আপোনালোকে এতিয়াও মোক ইমান বিশ্বাস কিয় বিশ্বাস নকৰিম হে তুমি আমাৰ ভনী জোৱাইটো হৈ আমাক আৰু ঠগিবলৈ যাবা নেকি ককায়ে সদায় একেটা কথাকে কয় বোলে সম্পৰ্ক ভাল কৰিবলৈ গৈ কাৰোবাকটো জোৰ কৰি লাভ নাই যেতিয়া সময় আহিব সকলোবোৰ সময়মতেই হ'ব কিন্তু এটা কথা কি জানো সোণ ককাইদেউ এতিয়া কিন্তু ভিতৰি ভিতৰি বহুত অসুখী হয়তো এতিয়া সি চাগে তহঁতৰ সন্মুখলৈ আহিবলৈও লাজ কৰে হেৰি বাবুক এইবাৰ দিল্লীলৈ পঠোৱাৰ কথা ইয়াক দীপুকো ক'ৰবাত পঠোৱাৰ কথা ভাবিছ নেকি ভাল কথাটোহে কৈছ তাইৰটোতো একেটাই কথা তাই পাতি থৈ যোৱা স্কুলখনতকৈ ভালনো আৰু ক'ত হ'ব পাৰে কি হ'ল ককাইদেউ তই তেনেকুৱা কৰিছ যে এইখন কাৰ চিঠিও হ'বনি চিঠিখন মথুৰাৰ কোনোবা এজন উপাধ্যায় ককাইদেউলৈ লিখিছে দুসপ্তাহৰ আগতে বিকুলৰ বৰবৰাৰ বৃন্দাবনত মৃত্যু হ'ল তাতে বৈদিক নিয়ম অনুসৰি তেওঁৰ দাহ সংস্কাৰো হৈ গ'ল তেখেতৰ বাকচত ককাইদেউৰ ঠিকনাটো পাইহে চিঠিখন লিখিছে এৰা তেখেতে যে খবৰটো দিছে কিন্তু আমিনো কাক খবৰ দিম ককাইটিৰ ল'ৰা বোৱাৰী বা ক'ত থাকে আমিতো তাকো নাজানো আৰু জীয়াই থাকোঁতে যেতিয়া খবৰটো নিদিলে এতিয়া মৃত্যুৰ পিছত খবৰটো দি কি লাভ
আপুনি বিক্ৰম খাৰগৰীয়া কথা পাতিবলৈ মোৰ ওচৰলৈ উধাটো খাই আহিছে। কিন্তু এতিয়া জানো এইবোৰ কথা পাতি লাভ আছে? মানে তুমি বিক্ৰমৰ লগত যুঁজিব খুজিছা নেকি? তুমি নাজানা নেকি তেওঁ ইচ্ছা কৰিলে তোমাৰ কি অৱস্থা কৰিব পাৰে? জানো, কিন্তু আপোনাৰ ভয় মোৰ বাবে নহয়। আপুনি ভাবিছে যে বিক্ৰমে যদি এই মুহূৰ্তত মোৰ বদনামৰ বৰপেয়াটো খুলি দিয়ে, মোৰতো সৰ্বনাশ হ'বই, লগতে আপোনাৰ পলিটিকেল কেৰিয়াৰটো টেক অফ হোৱাৰ আগতে ক্ৰেছ হৈ যাব। শংকৰ, নিচিঞৰিব। আপোনাৰ নাতি এতিয়া সৰু হৈ থকা নাই, অন্ততঃ তাৰ চকুতটো আপুনি ভাল মানুহ হৈ থাকক। তুমি আজিকালি মোৰ লগত কিয় এনেকুৱা ব্যৱহাৰ কৰা নাজানো, কিন্তু কি কৰিম, তোমাৰ কিবা এটা হ'লে আপুনি চিন্তা নকৰিব, বিক্ৰম খাৰগৰীয়া অন্ততঃ মোৰ একো ক্ষতি নকৰে। নিজৰ সোণৰ কণী দিয়া হাঁহক যে মাৰিব নাপায়, সেইখিনি জ্ঞান তেওঁৰ নাই বুলি নাভাবিব। কিন্তু তই ট্ৰেভেল এজেঞ্চিৰ পৰা আহিছ যে, ক'ৰবালৈ যাবি? কেলে? মই দেখোন তোক কৈছিলোৱে মই দিল্লীলৈ উভতি যাম বুলি। হেল্ল', ফোন কিয় কৰি আছা? পৃথিৱী উশাহু হ'ব যে মুকলি, খুলি চালে পৃথিৱী উশাহু হ'ব যে মুকলি। হয় নয়নি, তই ইয়াত যে? তই ইয়াত কি কৰিছ? হাস্পাতাললৈ আহিছোঁ, ডক্টৰৰ এপইণ্টমেণ্ট এটা আছে। ডক্টৰৰ এপইণ্টমেণ্ট? তোৰ কিবা? নাই, দেউতাৰহে, এজ ইউজুৱেল চুগাৰ প্ৰব্লেম। কিন্তু তই ট্ৰেভেল এজেঞ্চিৰ পৰা আহিছ যে, ক'ৰবালৈ যাবি? কেলে? মই দেখোন তোক কৈছিলোৱে মই দিল্লীলৈ উভতি যাম বুলি। হেল্ল', ফোন কিয় কৰি আছা? অঁ, আজি কিমান বাৰ ক'ব লাগে? Just don't call me, okay? মই যাওঁগে, বুজিছ, বহুত কাম আছে। ঠিক আছে দে, যাগৈ। তাৰ মানে বিক্ৰমে কথাখিনি গম পালে, কিন্তু আপুনি একো চিন্তা নকৰিব, মোৰ জনা শুনা বহুত মানুহ আছে, কিবা এটাতো কৰিমেই। মোৰ কিন্তু কথাটো ভাল লগা নাই, তাতকৈ অলপ বাৰ্গেন কৰি বিক্ৰমৰ লগত। না 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 না, এতিয়া আৰু আপুনি সেইবোৰ কথা নাভাবিব। তেওঁ যদি বুজিব পাৰে যে আমি উপায় নাপাইহে তেওঁৰ ডিমাণ্ডটো মানি লৈছো, তেতিয়াহ'লে তেওঁ হয়তো আৰু বহুত টকা বিচাৰিব, আৰু টকা পালে যে তেওঁৰ কব্জাৰ পৰা আমাক মুকলি কৰি দিব, তাৰ কি গেৰেণ্টি আছে? মই বাবুক থবলৈ দিল্লীলৈও যাব নাই। যাওক। ৰ'ব, আপোনাৰ ব্ৰাদাৰ ইন লক যে আজি আদালতে ৰেহাই কৰি দিছে, আপুনি জানে? অৱনী, মইতো তহঁতক কৈছিলোৱে যে চিন্তাৰ কোনো কাৰণ নাই। এতিয়া কিন্তু মই যি ক'ম তহঁতে শুনিবিনে? আমি? তই কচোন কথাটো। চোৱা অৱনী, ছাৰৰ যিখিনি মাটিৰ কাৰণে তুমি আমাক বেয়া পাইছিলা, সেইখিনি মাটি আমি তোমালোকক দিম বুলি ঠিক কৰিছোঁ।
নাই নাই, সেই মাটিখিনি মোক দৰকাৰ নাই। বৰদেউতাই নৱক দিয়া মাটিখিনি মই কিয় ল'ম? মই জানিছিলোঁ এইটোৱেই তেনেকৈ ক'বা, কিন্তু বিনু, তোমালোক আমাৰ ইয়াতে থাকিব পাৰা, কাৰণ এইখন তোমালোকৰো ঘৰ। তথাপি বিয়া দিয়া ছোৱালী সদায় মাকৰ ঘৰত থাকিলে ভাল নেদেখি। ককাইদেউ, আমি মানে এই সময়ত কিয় ছাৰৰ ঘৰতো নাই নেকি? সেইটো মই মেৰামতি কৰি থৈছোঁ, তহঁত তাতে থাকিবি। অৱনী, এই কথাততো তোমাৰ কোনো আপত্তি নাই? ককাইদেউ, অৱশেষত যে তুমি কথাটো বুজি পালা, হা? আৰুনো কি কৰিম, তোমাৰ লগত যুঁজি জানো মই পাৰ পাম? নাই নাই, ড্ৰিংকছ কৰি যে মই কিবা কিবি কৈছিলোঁ এইবোৰ এনেই কোৱা কথা। তোমাক জানো মই কিবা ক্ষতি কৰিব পাৰোঁ, হা? বিক্ৰম 11টা বাজিলে। খিৰিকী খুলি চালে পৃথিৱী উশাহো হ'ব যে মুকলি। খিৰিকী খুলি চালে পৃথিৱী উশাহো হ'ব যে মুকলি। গুড, অৱশেষত যে তুমি কথাটো বুজি পালা, হা? আৰুনো কি কৰিম, তোমাৰ লগত যুঁজি জানো মই পাৰ পাম? নাই নাই, ড্ৰিংকছ কৰি যে মই কিবা কিবি কৈছিলোঁ এইবোৰ এনেই কোৱা কথা। তোমাক জানো মই কিবা ক্ষতি কৰিব পাৰোঁ, হা? বিক্ৰম 11টা বাজিলে, মোৰ কালি আৰ্লি মৰ্ণিং ফ্লাইট আছে, মই গৈ থাকোঁ নেকি? চিয়ৰ, বাই। গুড নাইট। জাষ্ট এ মিনিট, পাহৰিছিলোঁৱে। Here it is, 15 lakhs in hand cash. Check to দিবই নোৱাৰোঁ, so black money to take it. Thank you. Bikram, give me a hug for the last time. Oh, sure. Good night, Bikram. Good night for the last time. Good night. Good night, darling. Good night. Bye. Good night. কোন?
হেল্ল'। অঁ আপুনি এওঁ নাই, বাথৰুমত আছে। কিবা ক'ব লাগিব নেকি? ঠিক আছে দিয়ক, আহিলে ক'ম বাৰু। ইয়াকে কয় যে পাপৰ ভাগ পুণ্যই খায়। সি বেটাই কম মানুহক জোকে খোৱা দি খাইছিলেনে? হওক তেওঁ, তাৰে কোনোবা এজনে হয়তো আমাৰ সকলোৰে হৈ। কি কৈছে আপুনি? আমাৰ সকলোৰে হয় মানে? মইতো ভাবি আছিলোঁ যে কামটো ময়ে কৰাইছো। না 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 না, সেই সৌভাগ্য এইবাৰ মোৰ নহল। যে ঈশ্বৰে যি কৰে ভালৰ কাৰণে যে কৰে, সেইবাৰহে গম পালো। মই আচৰিত হৈছোঁ। মানে পুলিচৰ মতে বিক্ৰমৰ ঘৰত কেইলাখ টকা মানৰ বাহিৰে একোৱে পোৱা নাই। অঁ, কিন্তু আমাক যে তেওঁ দলিল এখন চহী কৰিবলৈ বাধ্য কৰাইছিল। বিক্ৰম খাগৰীৰ কথা আমাৰ ঘৰত নকবা মানে? কেঁচু খান্দিলে সাপ ওলাব বুলি ভয় খাইছা নেকি? তুমি কি ভাবিছা এইবোৰ কথা লুকাই থাকিব? তোমাৰ সোণ ককাইদেউ যে বিক্ৰমৰ ব্লেকমেইলৰ চিকাৰ আছিল। খিৰিকী খুলি চালে পৃথিৱী উশাহু হ'ব যে মুকলি। খিৰিকী সহযোগ কৰিলে এয়াৰটেল ইণ্ডিয়াৰ বেষ্ট ভিডিঅ' এক্সপেৰিয়েন্স। टू यम हर कर्विंग का जवाब।